নমস্কাৰ। আজি মই তোমালোকক ৰম্বাছৰ কালিৰ সূত্ৰটো বুজাই দিম। চোৱা, ৰম্বাছৰ কালি আমি জানো যে ৰম্বাছৰ কৰ্ণ দুডাল পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয়। চাবা, এ বি চি ডি এটা ৰম্বাছ, আৰু ৰম্বাছ কাক বোলে তোমালোকে জানাই, যি সামন্তৰিকৰ চাৰিওটা বাহু সমান, তাক আমি ৰম্বাছ বুলি কম। আৰু আমি এটা কথা জানো, ৰম্বাছৰ কৰ্ণ দুডাল পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয়। চোৱা, এ চি আৰু বি ডি এই কৰ্ণ দুডালে পৰস্পৰ লম্বভাৱে অ বিন্দুত সমদ্বিখণ্ডিত হৈছে। কলা বুজি। চোৱা, যেনে এ বি চি ডি ৰম্বাছটোৰ এ চি আৰু বি ডি কৰ্ণ দুডাল অ বিন্দুত লম্বভাৱে সমদ্বিখণ্ডিত হৈছে। আৰু বি ডি কৰ্ণই এ বি চি ডি ৰম্বাছটোক এ বি ডি আৰু চি বি ডি দুটা ত্ৰিভুজত ভাগ কৰিছে। চোৱা, আমি বি ডি কৰ্ণডাল লৈছোঁ। বি ডি কৰ্ণডালে এ বি চি ডি এই ৰম্বাছটোক দুটা ত্ৰিভুজত ভাগ কৰিছে। ত্ৰিভুজ দুটা হ'ব এ বি ডি, এই এটা ওপৰৰটো, আৰু বি চি ডি তলৰটো। এ চি কৰ্ণডালেও দুটা ত্ৰিভুজত ভাগ কৰিছে। ত্ৰিভুজ দুটা হ'ব এ বি চি, এই এটা, আৰু ইফালৰটো এ ডি চি। আমি এই দুটা ত্ৰিভুজ লৈ আমি ৰম্বাছটোৰ কালি নিৰ্ণয় কৰিম। তুমি এই দুটা লৈও পাৰিবা, মই এই দুটা লৈছোঁ, এ বি ডি আৰু বি চি ডি। চোৱা, নেক্সট চাবা, গতিকে এ বি চি ডি ৰম্বাছটোৰ কালি। চোৱা, বি ডি কৰ্ণডালে এ বি চি ডি ৰম্বাছটোক দুটা ত্ৰিভুজত ভাগ কৰিছে। ত্ৰিভুজ দুটা এ বি ডি আৰু বি চি ডি। গতিকে এ বি ডি আৰু বি চি ডি ত্ৰিভুজ দুটাৰ কালিৰ সমষ্টিয়ে বা যোগফলে হ'ব এ বি চি ডি ৰম্বাছটোৰ কালি। আমি লিখিম এইদৰে। চোৱা, ত্ৰিভুজ এ বি ডিৰ কালি যোগ ত্ৰিভুজ বি চি ডিৰ কালি। এই ত্ৰিভুজ দুটাৰ কালিৰ সমষ্টি হ'ব এ বি চি ডি ৰম্বাছটোৰ কালি। আৰু তোমালোকক ইয়াৰ আগৰ ভিডিঅ'ত মই ত্ৰিভুজৰ কালিৰ সূত্ৰটো বুজাই দিছোঁ। চোৱা, ত্ৰিভুজ এ বি ডিৰ কালি 2/1 পূৰণ বি ডি পূৰণ এ অ'। চোৱা, বি ডি ভূমি হ'ব আৰু এ অ' বি ডিৰ ওপৰত লম্ব, আৰু এই লম্বডাল হ'ব উন্নতি, এ অ' এইডাল হ'ব উন্নতি। সেইটো চোৱা, 2/1 পূৰণ বি ডি পূৰণ এ অ' যোগ, এবাৰ এই ত্ৰিভুজটোৰ ভূমি একে হ'ব বি ডি, বি ডি হ'ব 2/1 পূৰণ বি ডি, ভূমি বি ডি, আৰু উন্নতি হ'ব চি অ', চি অ'। এতিয়া চোৱা, তুমি এইখিনি একে আছে, 2/1 পূৰণ বি ডি, ইয়াতো আছে 2/1 পূৰণ বি ডি। এইখিনি আগফালে লৈ আহা। এইখিনি যেতিয়া আমি লৈ আহিম, লৈ আহিলে থাকিব আমাৰ ব্ৰেকেটৰ ভিতৰত এ অ' যোগ চি অ'। এইখিনি চোৱা, এ অ' যোগ চি অ'। এতিয়া ছবিটোত চোৱা, এ অ' যোগ চি অ'। গতিকে এ অ' যোগ চি অ' আমি যোগ কৰিলে পাম আমি এ চি কৰ্ণডাল হ'ব। এইটো চোৱা, এ অ' যোগ চি অ' সমান এই দুটাৰ যোগফলটো বুজাব কাক? এ চি কৰ্ণডালক বুজাব। গতিকে আমি পালোঁ 2/1 পূৰণ বি ডি পূৰণ এ চি। ইয়াতে চোৱা, বি ডি আৰু এ চি আমাৰ এ বি চি ডি ৰম্বাছটোৰ
কৰ্ণ দুডাল এই দুডাল হ'ব আমাৰ এই ৰম্বাষ্টৰ কৰ্ণ এতিয়া আমি এইখিনি লিখিম চোৱা 2/1 পূৰণ কৰ্ণ দুডালৰ পূৰণফল আমি গম পালোঁ যে ABCD ৰম্বাষ্টৰ কালি 2/1 পূৰণ কৰ্ণ দুডালৰ পূৰণফল এইটো ইয়াতে পূৰণ আছে কৰ্ণ দুডাল সেইকাৰণে আমি এইখিনি এই কথাখিনিক আমি ভাষাৰে এনেকৈ লিখিব পাৰোঁ 2/1 পূৰণ কৰ্ণ দুডালৰ পূৰণফল আৰু এই সূত্ৰটোৰ দ্বাৰাই আমি ৰম্বাসৰ কালি নিৰ্ণয় কৰিম বুজি পালা নিশ্চয় থেংক ইউ বাই বাই